ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখ দেওবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব সোমবাৰে মধ্যৰাতি 12:56 পৰ্যন্ত। তাৰ পিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 12:39 পৰ্যন্ত। তাৰ পিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:45 পৰা 9:11 পৰ্যন্ত, আকৌ 10:02 পৰা 11:26 পৰ্যন্ত, আকৌ 12:03 পৰা 1:03 পৰ্যন্ত, আকৌ 1:45 পৰা 2:16 পৰ্যন্ত, আকৌ 2:55 পৰা 4:15 পৰ্যন্ত, আকৌ 5:03 পৰা 6:01 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি শান্তিৰে দিনবোৰ পাৰ কৰিব পাৰিব আৰু আপোনাৰ চৌপাশৰ ইতিবাচক মানুহৰ লগত আজি মত বিনিময় কৰিলে আপুনি কিছু লঘুতা অনুভৱ কৰিব। আজি আপোনাৰ বাধাৰ মাজতো আপোনাৰ কামসমূহ আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাৰ প্ৰতি সচেতন হ'ব লাগিব আৰু তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। আৰু যিকোনো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কাৰোবাৰ সহায় ল'লে আপুনি নিশ্চয় সেইবোৰত সফলতা লাভ কৰিব। আপোনাৰ ব্যক্তিগত বিষয়বোৰ ৰাজহুৱা আজি নকৰিব আৰু কাৰো লগত আপুনি সেইবোৰ শ্বেয়াৰো নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। এই সময় আপোনাৰ অতি কঠোৰ পৰিশ্ৰম কৰাৰ সময় হ'ব, গতিকে এলাহ ত্যাগ কৰি আপুনি সক্ৰিয় হৈ আজিৰ দিনটো কাৰ্যভাগ কৰি যাব। বিতৰ্ক বা ৰাজনীতিৰ লগত জড়িত হোৱাৰ পৰা আজি বিৰত থাকিব, কাৰণ এইবোৰৰ পৰা আপোনাৰ কিছু সন্মান হানি হোৱাৰো যোগ আহিছে। ব্যৱসায়ত আজি আপোনাৰ বহু কাম হ'ব। আপুনি এজন ঘনিষ্ঠ আৰু অভিজ্ঞ বন্ধুৰ পৰা কিছুমান নতুন বিষয়ৰ তথ্যও লাভ কৰিব, যিটো আপোনাৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছিলে সেইবোৰৰ পৰা যদি আপুনি তথ্য আহৰণ কৰি লয় তেনেহ'লে আপোনাৰ কোন কোন দিশত আপুনি পৰিৱৰ্তন কৰিলে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো আপুনি উমান পাব। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰতো আপুনি কিছু গুৰুত্ব দিলে আপোনাৰ তেওঁলোকৰ পৰাও ভাল পৰামৰ্শ আহিব। কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে কেনেদৰে ঘৰ ভাল কৰিব পাৰি তাৰ প্ৰতি যত্ন কৰিব। আৰু লগতে প্ৰেমৰ সম্পৰ্কত থকা সকলেও আজি কিছু ঘনিষ্ঠতা দেখিব পাব, যাৰ ফলত তেওঁলোকৰ মন আনন্দৰ সৃষ্টি হ'ব। কাহ চৰ্দি আৰু এলাৰ্জিৰ দৰে সমস্যা এইবোৰ আজি আপোনাক অসুবিধা দিব পাৰে, গতিকে এইবোৰৰ পৰা উপশম পাবলৈ হ'লে আপুনি আজি উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ শান্তিপূৰ্ণ স্বভাৱ আৰু পদ্ধতিগত কৰ্ম ব্যৱস্থা ৰাখিলে আপোনাৰ দিনটো অতি ভাল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। ঋণ দিয়া ধন আজি আপুনি আদায় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। আৰু আপুনি আজি প্ৰতিটো কাম ধৈৰ্য সহকাৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আকাংক্ষিত ফলাফলো পাব আৰু অন্যান্য ব্যক্তিগত কামতো আপুনি আজি মনোনিৱেশ কৰিবলৈ সময় পাব। ছাত্ৰ ছাত্ৰীসকলে অনুশাসন আৰু মান্য আচৰণ বজাই ৰাখিলে তেওঁলোকে আজি যিবোৰ কষ্ট কৰি আছে সেইবোৰ অতি সোনকালে ভাল ফলাফলে পৰিণত হ'ব। আৰু আজি আপোনাৰ কিছুমান মূল্যৱান সামগ্ৰী চুৰি বা হেৰাই যোৱাৰ সম্ভাৱনা থাকিব, গতিকে সেইবোৰ আপুনি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, কাৰণ এই সময়ত আপোনাৰ গ্ৰহৰ ট্ৰেনজিটে কিছুমান ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে ঘৰতে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন কৰিলে আপোনাৰ সমস্যা হ্ৰাস পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিয়ক আৰু লগতে চিন্তা চৰ্চা আগবাঢ়ক যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনবোৰ ক্ষেত্ৰত আপুনি যদি পৰিৱৰ্তন কৰে তেনেহ'লে অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিলে আজি ঘৰত আপুনি অনুশাসিত পৰিৱেশে বিৰাজ কৰিব, গতিকে আপুনি সেই দিশে বেছি আপুনি জোৰ দিব যাতে ঘৰখন ভাল হৈ থাকে।
যাতে সকলো সদস্যৰ মাজত আনন্দৰ স্থিতি বৰ্তি থাকে। প্ৰেমৰ বিষয়ত আজি আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু প্ৰেয়সীৰ সৈতে আপুনি কৰিবলৈ যোৱাৰো আজি পৰিকল্পনা কৰিব। মানসিক চাপৰ পৰা আপুনি আজি উপশম পাব আৰু সমস্যা কিবা হ'লে আপুনি চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু যত্ন কৰিব যাতে যোগ আৰু ধ্যানত আজি কিছু সময় কটাবলৈ। ইয়াৰ ফলত আপুনি আজি আপোনাৰ স্বভাৱত ইতিবাচকতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সময় অনুসৰি দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক আৰু আপুনি আপোনাৰ কামক নতুন ৰূপ দিবলৈ অধিক সৃষ্টিশীল পদ্ধতি গ্ৰহণ কৰিব আৰু তাত আপুনি সফলতাও লাভ কৰিব পাৰিব। গতিকে আজি আপোনাৰ কামবোৰত নতুনত্ব আনিবলৈ যত্ন কৰিব। আপোনাৰ ঘৰত এজন ঘনিষ্ঠ আত্মীয় আহিব আৰু ইতিবাচক আলোচনাৰ জৰিয়তে আপোনাৰ ঘৰৰ পৰিৱেশো ভাল কৰিবলৈ সক্ষম হ'ব। খৰখেদাকে বা খঙত সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব, অন্যথা আজি আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰ ভুল হ'ব আৰু আপোনাৰ নিজকে ক্ষতি কৰিব। আৰু এই সময়ত আপুনি ঋণ দিয়া ধন ঘূৰাই পোৱাটো কঠিন হ'ব। গতিকে আপুনি সময় অনুসৰি আপুনি এইবোৰত প্ৰচেষ্টা কৰক যাতে আপুনি যিবোৰ ঋণ দিছিলে সেইবোৰ যাতে সঠিক সময়ত আপুনি ঘূৰাই ল'ব পাৰে। আৰু আজি অসাৰ কাম কাজত একেবাৰে আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, কিয়নো কোনো কাৰণ নোহোৱাকৈ আপোনাৰ বাটত যিকোনো ধৰণৰ বিপদ আহিব পাৰে আৰু য'ত আপোনাৰ কামো আবদ্ধ হৈ পৰিব। আৰু দ্ৰুত সফলতাৰ সন্ধানত যুৱক যুৱতীসকলে কোনো ধৰণৰ ভুল পথ গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব, বৰঞ্চ তেওঁৰ আৰু ক্ষতিহে হ'ব। ব্যৱসায়িক কাম আপোনাৰ ইচ্ছা অনুসৰি হ'ব আৰু বৰ্তমান সময় অনুসৰি আপোনাৰ কৰ্মশৈলী সলনি কৰাটো নিশ্চিত কৰিব। আৰু আত্মবিশ্বাসেৰে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত যিকোনো কাম কৰিলে তাৰ সুফল লাভ কৰিব। প্ৰতিযোগিতাৰ বাবে কিছুমান মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত সজাগ হৈ থাকিব, বিশেষকৈ আপোনাৰ প্ৰতিদ্বন্দ্বীৰ ওপৰত। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সমৰ্থন আৰু মৰম থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতাও সৃষ্টি হ'ব। চাৰ্ভাইকেল আৰু পেশীৰ বিষয়ৰ পৰা সকাহ পাবলৈ হ'লে আপুনি নিশ্চিতভাৱে ব্যায়াম আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি উৎসাহ আৰু সাহস গোটেই দিনটো থাকিব আৰু কিছু ঘনিষ্ঠ লোকৰ লগত লগ পোৱাৰ পিছত আপুনি ভাল সুযোগো পাব আৰু ইয়াৰ ফলত আপুনি নতুন তথ্য আজি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো ক্ষেত্ৰতে খৰখেদা কৰাৰ পৰিৱৰ্তে আপুনি শান্তিপূৰ্ণভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰত ভাল ফলাফল ওলাই আহিব আৰু যিকোনো বিতৰ্কিত বিষয়ৰ পৰা আপুনি সমাধান পাবলৈ আপুনি যত্ন কৰিব লাগিব আৰু পৰাপক্ষত আপুনি বিবাদত আপুনি জড়িত নহ'বলৈ চেষ্টা কৰিব। সেইবাবে আজি আপুনি কথা কওঁতে অলপ ভাল শব্দ প্ৰয়োগ কৰিবলৈ যত্ন কৰিব। সামাজিক কাম কাজত সময় কটালে আজি নিজৰ বাবে সময় বিচাৰি উলিওৱাটো কঠিন হৈ পৰিব পাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য বজাই ৰাখিলে আপোনাৰ কোনো ক্ষেত্ৰতে আপুনি বেয়া প্ৰভাৱ নেদেখে আৰু চেষ্টা কৰিব যাতে আপোনাৰ যিবোৰ সমাজ সম্পৰ্কীয় কাম আছে সেইবোৰত বিশেষভাৱে অৱদান আগবঢ়াবলৈ। ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। আপোনাৰ সন্তানৰ সমস্যা সমাধানৰ বাবে আজি কিছু আপুনি আলোচনা কৰিব লগা হ'ব পাৰে আৰু তেওঁলোকক ভাল পথ দেখুৱাই দিয়াটো আপোনাৰ বাবে কৰ্তব্য হ'ব, যাৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়িক কাম কাজত আজি বিভ্ৰান্তিৰ পৰিস্থিতিৰ কোনো সহায় নোপোৱাৰ বাবে আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে। গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি নিজৰ ওপৰতে বিশ্বাস ৰাখক আৰু আপোনাৰ কৰ্মচাৰীৰ সৈতে আপুনি পৰামৰ্শ ল'বলৈ যত্ন কৰক আৰু সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক যিবোৰ বিভ্ৰান্তি আছে সেইবোৰ দূৰ কৰিবলৈ আপুনি সক্ষম হ'ব। যদি ঋণ লোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হয় তেনেহ'লে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব আৰু আপুনি কিমানখিনি টকা ল'লে আপুনি পৰিশোধ কৰিবলৈ আপোনাৰ কোনো ধৰণৰ কঠিনতা নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব দিহে আপুনি ঋণ গ্ৰহণ কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব যাতে সৰু কথাবোৰক লৈ আপুনি কোনো কাৰণতে বিবাদত জড়িত হৈ নপৰে, কাৰণ সৰু সৰু কথাবোৰ যদি আওকাণ কৰি চলে তেনেহ'লে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল হৈ চলিব। আপোনাৰ সমস্যা আপোনাৰ পত্নী বা পৰিয়ালৰ যিকোনো অভিজ্ঞ ব্যক্তিৰ সৈতে নিশ্চিতকৈ আপুনি শ্বেয়াৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সঠিক সমাধান পাব আৰু সন্ধিয়া হয়তো আপোনাৰ পৰিয়ালৰ সৈতে গেট টুগেডাৰো হ'ব পাৰে, যাৰ ফলত সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব। আজি আপোনাৰ আঘাত পোৱা বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব, গতিকে গাড়ীখন আপুনি সাৱধানে চলাব আৰু কোনো ধৰণৰ ৰিস্কি কামত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি আপুনি যোৱা কেইদিনমানৰ পৰা যি চলি আছিল আপোনাৰ সমস্যা সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি শিথিলতা অনুভৱ কৰিব যাৰ ফলত আপুনি ব্যক্তিগত কামবোৰত আপুনি মনোনিৱেশ কৰিবলৈ আপোনাৰ সহজ হ'ব আৰু কিছু আজি আপোনাৰ নতুন পৰিকল্পনাও থাকিব যেটো আপোনাৰ ভৱিষ্যতৰ বাবে ইতিবাচক হ'ব গতিকে নতুন পৰিকল্পনাবোৰ আপুনি ভালদৰে চিন্তা চৰ্চা কৰি কৰিব আৰু কোনো শুভ অনুষ্ঠানত আপুনি উপস্থিত থাকিবলৈও আজি আপুনি নিমন্ত্ৰণ লাভ কৰিব যাৰ ফলত আপোনাৰ আজি সন্মানো বৃদ্ধি পাব আৰ্থিক বিষয়ত বাহিৰৰ মানুহক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে গতিকে এইবোৰ কাম আপুনি নিজে সম্ভালিবলৈ যত্ন কৰিব যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহলে আপোনাৰ ক্ষমতাতকৈ অধিক ঋণ নলব অন্যথা ভৱিষ্যতে আপুনি কোনো ধৰণৰ কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে যাৰ ফলত আপুনি ঋণ পৰিশোধ কৰিব লগা পৰিস্থিতিত নাথাকিব ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু প্ৰত্যাহ্বান থাকিব গতিকে এইবোৰ আপুনি সাহসেৰে মুখামুখি কৰিবলৈ যত্ন কৰিব কিন্তু ইয়াৰ বাবে কোনো কাম যাতে বন্ধ নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আপোনাৰ ব্যৱসায়িক সন্দৰ্ভত আজি আপুনি সজাগ হ'ব লাগিব কাৰণ অত্যাধিক কামৰ বোজাৰ ফলত কৰ্মচাৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে আপুনি ন পদ্ধতি গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকক সকাহ দিয়াবলৈ হ'লেও আপুনি কিছু তেওঁলোকক মনোৰঞ্জনমূলক অনুষ্ঠানতো যোগদান কৰিবলৈ সুযোগ দিব বিবাহিত জীৱনত বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ বুদ্ধিৰে কাম কৰিব সমস্যাবোৰ সোনকালে আপুনি সমাধান কৰিবলৈ যত্ন কৰিব আৰু আপুনি দুয়োজনে আজি উত্তেজনাৰ সন্মুখীন হোৱাটো আপোনালোকৰ বাবে ভাল নহ'ব গতিকে শান্তিৰে আপুনি এই পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব যাৰ সহায়ত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব আজি আপোনাৰ অসাৱধানতাৰ বাবে আপোনাৰ পেট বেয়া আদি হ'ব পাৰে গতিকে আপুনি আজি খাদ্যবস্তু খাওঁতে অলপ সাৱধান হ'ব আৰু বদহজমৰ দৰে যিবোৰ খাদ্য আছে সেইবোৰ আপুনি আজি নোখোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব গতিকে অনুশাসিত ৰুটিন বজাই ৰাখিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া কন্যা ৰাশি জাতকৰ আজি অত্যাধিক ব্যস্ততা আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে আপোনাৰ আগ্ৰহৰ সৈতে জড়িত কিছু কামত আপুনি সময় কটাওক ইয়াৰ ফলত আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব আৰু আপুনি বাকিবোৰ কাম কৰোঁতে আপুনি এটা নতুনত্ব অনুভৱ কৰিব যদি কোনো বিবাদ চলি আছে তেনেহলে সিদ্ধান্ত আপোনাৰ পক্ষত আহিব গতিকে ঘৰুৱা ক্ষেত্ৰত আপুনি অলপ নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু আপুনি আজি পৰিয়ালৰ সৈতে সামগ্ৰী বা অনলাইন শ্বপিঙত কিছু সময় কটাব ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব অপ্ৰয়োজনীয় যুক্তিৰ পৰা আজি আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব কাৰণ ইয়াৰ দ্বাৰা সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব বৰঞ্চ ঘনিষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা বেছি গতিকে আজি আপোনাৰ অসাৰ কাম-কাজ বা অলাগতিয়াল যিবোৰ কৰ্মকলাপ আছে সেইবিলাকৰ পৰা আপুনি আঁতৰত থাকিব আৰু নিজৰ যি ব্যক্তিগত কাম-কাজ আছে সেইবোৰতে আপুনি কিছু সময় কটোৱাটো ভাল হ'ব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ মতে আপুনি কাম কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব ব্যৱসায়ৰ এটা পুৰণি সমস্যা সমাধান বিচাৰি উলিয়াবলৈ আপুনি আজি সক্ষম হ'ব আৰু এজন ব্যক্তিৰ সহায় আপুনি পাব এই ক্ষেত্ৰত আৰু আজি কোনো নতুন কাম আৰম্ভ নকৰিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কাৰণ বৰ্তমান আপুনি নতুন কাম আৰম্ভ কৰিলে কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত বেছি ধন বিনিয়োগ নকৰিব বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব গতিকে আপুনি উচিত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু বৰ্তমান যি ব্যৱসায় ব্যৱস্থা আছে সেইবোৰতে আপুনি গুৰুত্ব দিলে বেছি ভাল হয় বিবাহিত জীৱন আজি সুখী অনুভৱ কৰিব আৰু প্ৰেমৰ সম্পৰ্কটো পাৰস্পৰিক বুজাবুজিৰ অভাৱত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিব দেখিব আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক অতীতৰ নেতিবাচক কথাবোৰে আপোনাৰ ভিতৰত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে গতিকে চিন্তাবোৰ আপুনি ইতিবাচকতাৰে আপুনি আগবাঢ়ি গ'লে আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা অনুভৱ কৰিব যাৰ ফলত আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া তুলা ৰাশি জাতকৰ আজি আপোনাৰ আশা আৰু সপোন বাস্তৱায়িত কৰাৰ সময় আহি পৰিছে গতিকে নিজৰ কামত আপুনি অধ্যৱসায়ীভাৱে কৰাৰ হেঁপাহ থাকিব আৰু আপুনি উপযুক্ত ফলাফলো ইয়াৰ পৰা লাভ কৰিব প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সম্পূৰ্ণ সহায় পাব আৰু তেওঁলোকৰ যিবোৰ অসুবিধা আছে সেইবোৰো নাইকিয়া হ'ব প্ৰিয়জনৰ আগমনৰ বাবে দিনটোৰ শেষৰ ফালে এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব যিয়ে আপোনাক মানসিক শান্তি লাভ কৰাব
আজি সম্ভৱ হ'লে আপোনাৰ ঘৰত সৰ্বাধিক সময় কটাবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হোৱাৰ লগতে আভ্যন্তৰীণ ক্ষেত্ৰতো আপুনি কিছু ভাল ফলাফল আজি ঘৰুৱাভাৱে লাভ কৰিব। সন্তানৰ যিকোনো ভুল কামৰ বাবে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে সন্তানৰ যিবোৰ ভুল আছে সেইবোৰ আপুনি শান্তিপূৰ্ণভাৱে শুধৰাই দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে সকাহ অনুভৱ কৰিব। আজি আপুনি কাকো টকা ধাৰলৈ নিদিব, অন্যথা আবদ্ধ হৈ পৰিব পাৰে। আৰু ব্যৱসায়িক কাম কাজত আজি এটা সৰু ভুল হোৱাৰ ফলত আপুনি আজি ক্ষতিৰ সন্মুখীন হ'ব। গতিকে সকলো কাম কাজ আপোনাৰ তত্ত্বাৱধানত কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ সিদ্ধান্ত আছে সেইবোৰত খৰখেদা নকৰি আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পালে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব। গতিকে সকলো কৰ্মচাৰীসকলৰ মাজত ভালদৰে আপুনি কামৰ ভাগ বতৰা কৰি দিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্যবোৰ পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু লগতে আপোনালোকৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে আজি আপোনাৰ পৰিকল্পনাবোৰ সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত আনন্দৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ সামান্য উত্থান পতন আজি দেখিব আপুনি। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পেণ্ডিং পে'মেণ্ট আদি লাভ কৰাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি দেখা যাব আৰু ইয়াৰ ফলত আপুনি কিছু আনন্দ পাব। আপোনাৰ সহজ সৰল আৰু উদাৰ স্বভাৱটোৱে মানুহক আকৰ্ষণ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো আপোনাৰ সহজ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ কামৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে ক'ৰবালৈ ভ্ৰমণ কৰিলে আজি আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। কিন্তু কোনো অবৈধ কামৰ প্ৰতি আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপুনি বিপদতো পৰিব পাৰে। অত্যাধিক বিতৰ্কই সমাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে। গতিকে এই সময়ত আপুনি বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলিলে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় আৰু আপোনাৰ সকলো কাম আজি আপুনি ধৈৰ্য আৰু সংযমেৰে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু কিছুমান মানুহে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কিন্তু কোনো ক্ষেত্ৰত আপুনি আজি আওকাণ নকৰিব আৰু এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে চলিলে আজি আপুনি ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰিব। আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লৈ ল'ব। ইয়াৰ দ্বাৰা আপোনাৰ সঠিক সমাধান পোৱা যাব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ মাজত উপযুক্ত ব্যৱস্থা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো গতি লাভ কৰিব, যাৰ ফলত আপুনি আজি আৰ্থিক উন্নতিও দেখা পাব। বিবাহিত জীৱনত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত পূৰ্বৰ যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। পৰিৱৰ্তিত বতৰত নিজকে সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই সময়ত আপোনাৰ কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে সুসংগঠিত আপোনাৰ ৰুটিন ব্যৱস্থা ৰাখক আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ বাবে আজিৰ দিনটো উত্থান পতনৰ দিন হ'ব, কিন্তু আপোনাৰ চিন্তাধাৰা ইতিবাচক হৈ থাকিলে আৰু ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু পথ প্ৰদৰ্শনক আপুনি গুৰুত্ব দিলে আপোনাৰ জীৱনশৈলীত আচৰিত ধৰণৰ আপুনি পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু সমস্যাৰ পৰাও আপুনি সমাধান লাভ কৰিব। আৰু যিকোনো ডাঙৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰতো আপুনি অস্থিৰতাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি আজি মনটো শান্তি কৰি ৰাখিব যত্ন কৰিব আৰু আগবাঢ়ি যাবলৈ আপুনি যত্ন কৰিব। এনে কৰিলে আপুনি সেইবোৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব। আপুনি আজি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাটো প্ৰয়োজনীয়তা থাকিব, কাৰণ আপোনাৰ নিজৰ কামতো বহুত আজি বাধা থাকিব। পাৰস্পৰিক সন্মতিৰে আপোনাৰ পাৰিবাৰিক আৰু সামাজিক সমস্যা সমাধানৰ চেষ্টা কৰাত আপুনি আজি সম্পূৰ্ণভাৱে সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত আজি সন্মানো বৃদ্ধি পাব। পৰিস্থিতিবোৰ শান্তিপূৰ্ণ হৈ থাকিলে আপোনাৰ আজি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। আজি আপুনি সৰু সৰু সমস্যাৰ বাবে আচৰণত কিছু খিংখিঙতা আহিব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখিব আৰু সৰু সৰু যিবোৰ সমস্যা আছে সেইবোৰ আপুনি অতি সোনকালে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ব্যৱসায়ত কিছুদিনৰ পৰা চলি থকা যিকোনো সমস্যাৰ সমাধান বিচাৰি পোৱা যাব আৰু দৈনিক আয় পূৰ্বতকৈ ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব।
ব্যৱসায়িক সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সঠিকভাৱে চিন্তা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এই ক্ষেত্ৰত আপুনি যদি ভালদৰে সিদ্ধান্ত লয় তেনেহ'লে ভৱিষ্যতে ইয়াৰ ফলাফল ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলে কোনো ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিবাহিত জীৱনত পাৰস্পৰিক সম্পৰ্ক সুখী হ'ব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো সঠিক আৰু সংঘটিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান অনুভৱ ৰাখক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। এচিডিটি আৰু আপোনাৰ জ্বলা-পোৰাৰ সমস্যা বৃদ্ধিৰ বাবে অসুবিধা হ'ব পাৰে পেটত আৰু ইয়াৰ ফলত বেছিকৈ আপুনি টেঙা খোৱাৰ পৰা বিৰত থাকিব লাগিব। আৰু যোগ আৰু ধ্যানৰ বাবেও কিছু সময় উলিয়াই লওক, এনে কৰিলে আপোনালোকে আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানবোৰে এই বাৰ্তা দিছে যে আপুনি নিজৰ বিষয়ে চিন্তা কৰিবলৈ বেছিকৈ প্ৰয়োজনীয়তা থাকিব আৰু নিজৰ বাবে আপুনি কাম কৰি যাওক, ইয়াতে আপোনাৰ ভাল হ'ব। আপোনাৰ সজাগ আৰু সংঘটিত হোৱাটোৱে আপোনাৰ বিৰোধীৰ কাৰ্যকলাপ অসাৰ কৰি তুলিব, গতিকে আজি প্ৰতিটো ক্ষেত্ৰতে আপুনি সজাগ হৈ থাকিব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। ধৰ্মীয় প্ৰৱণতা থকা ব্যক্তিক লগ পালে আজি আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ ব্যক্তিগত সমস্যা আছিলে সেইবোৰৰো আপুনি উত্তৰ পাব। আনৰ বিষয়ত আজি আপুনি বিশেষ হস্তক্ষেপ নকৰিব, কাৰণ নহ'লে আপোনাৰ সন্মান হানি হ'ব পাৰে, গতিকে আপোনাৰ নিজৰ কামতে আপুনি সঁহাৰি দিয়ক, তাতে আপোনাৰ ভাল হ'ব। আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ আজি যত্ন লওক, কাৰণ অপ্ৰয়োজনীয় ব্যয়ৰ ফলত আপোনাৰ আজি বাজেট উলংঘিত হ'ব পাৰে বা বাজেটত কিছু ক্ষতি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। আৰু লগতে যান বাহন আজি চলাওঁতে আপুনি আইন শৃংখলা বজাই ৰাখিব, অন্যথা সেইবোৰতো আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু প্ৰতিদ্বন্দ্বী কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব। এই সময়ত কোনো আপোনাৰ নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল নহ'ব, গতিকে বৰ্তমান যি কাৰ্যকলাপ চলি আছে সেইবোৰতেই আপুনি কিছু পৰিৱৰ্তন কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰু এতিয়াই বেছি লাভৰ আশা নকৰিব, বৰ্তমান আপোনাৰ কিছু মন্দাৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ আজি ধৈৰ্য সহকাৰে বজাই ৰাখিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উৎপাদনো ক্ষিপ্ৰ হ'ব। আপুনি আৰু আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু চিন্তিত হ'ব পাৰে, কিন্তু ঘৰুৱা কামত আপোনাৰ সহযোগিতাই পৰিয়ালৰ পৰিৱেশ সুখী কৰি তুলিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আজি আপোনাৰ জীৱনসংগীক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ উঠিব। আজি আপোনাৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ শলাগ ল'ব আৰু আপোনাৰ সামাজিক বৃত্ত আৰু অধিক সম্প্ৰসাৰিত হ'ব। এই যোগাযোগসমূহ আপোনাৰ বাবে উপকাৰী হ'ব, গতিকে আপোনাৰ যোগাযোগসমূহত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু নিজৰ ইচ্ছামতে আজি কামবোৰত মনোনিৱেশ নকৰিব, কাৰণ আপুনি নিশ্চিতভাৱে সেইবোৰত কিছু বেয়া প্ৰভাৱ পৰিব, গতিকে আপুনি পৰিকল্পনা অনুসৰি আপোনাৰ কামবোৰ কৰিবলৈ আজি যত্ন কৰিব। অতীতৰ কোনো নেতিবাচক কথা মনত পেলাই আপোনাৰ মনটো আজি বিচলিত হ'ব পাৰে, গতিকে ব্যক্তিগত কামত আপুনি ব্যস্ত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কিন্তু কোনো বাহিৰৰ মানুহৰ লগত আপোনাৰ পৰিকল্পনা আৰু কাম কাজৰ বিষয়ে আলোচনা নকৰিব, অন্যথা আপুনি সেইবোৰত ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজি আপোনাৰ প্ৰকৃতিত কোমলতা বজাই ৰাখক, কাৰণ খঙৰ বাবে আপোনাৰ পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে, বহুতো শুভ সুযোগৰ সৃষ্টি হ'ব, গতিকে আজি আপোনাৰ বেছিভাগ কাম আপুনি এই সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰিব আৰু অধিক সময় আপুনি আজি মনোনিৱেশ কৰি থাকিব। আজি আপোনাৰ কষ্ট অনুযায়ী আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলো লাভ কৰিব, যাৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আনন্দৰো সৃষ্টি হ'ব। বন্ধু এজনক আজি লগ পাই মনটো আপোনাৰ সুখী অনুভৱ কৰিব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সমস্যা থাকিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ অভিজ্ঞতা যিকোনো বিশেষ কামৰ সন্দৰ্ভত
সিদ্ধান্ত লোৱাত উপযোগী হ'ব। যদি আপুনি আপোনাৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ৰূপায়ণ কৰাৰ সঠিক সময় আহি পৰিছে। ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা যিবোৰ অভিযোগ আছে সেইবোৰো সমাধান পাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। এই সময়ত যুৱক যুৱতীসকলে অতি বুদ্ধিমান ৰূপে সময়বোৰ কটাব লাগিব আৰু তেওঁলোকৰ পৰিকল্পনাবোৰ সম্পূৰ্ণ চিন্তা চৰ্চাৰে কৰিলে আগবাঢ়িলে তেওঁলোকে কামবোৰত সফলতা অৰ্জন কৰিব। ৰাজহুৱা স্থানত আজি কিবা বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপুনি ৰাজহুৱা স্থানত অলপ সতৰ্কতা অৱলম্বন কৰিব আৰু খং আৰু ইগৰ দৰে যিবোৰ অভাৱ আছে আপোনাৰ সেইবোৰ দূৰ কৰিবলৈ আপুনি যত্ন কৰিব, কাৰণ এইবোৰৰ ফলত আপুনি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে আপুনি কাৰ্যকলাপবোৰ চলাই নিবলৈ আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এইটো এটা কৃতিত্বৰ সময়, গতিকে আপোনাৰ প্ৰযুক্তিৰ বিষয়ত আপোনাৰ মনটোৱে অতি দ্ৰুতগামী কাম কৰিব আৰু সেইবোৰৰ বিষয়ে আপুনি ভাল জ্ঞান লৈ ল'লে আপোনাৰ কামবোৰতো কিছু নতুনত্ব দেখা পাব আৰু আপোনাৰ যি ব্যৱসায়িক উন্নতি আছে আৰু দুগুণ বৃদ্ধি পাব। কৰ্মচাৰীৰ সহযোগিতা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অব্যাহত থাকিব আৰু তেওঁলোকৰ পৰা পোৱা পৰামৰ্শ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব আৰু কোনো জ্যেষ্ঠ সদস্যৰ পৰা আপুনি কোনো পৰামৰ্শ পোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি দ্ৰুত উন্নতিও দেখা যাব আৰু তেওঁলোকৰ পৰা আপুনি আজি ডাঙৰ অৰ্ডাৰো লাভ কৰিব পাৰিব। ইজনে সিজনৰ পৰা আজি বেছি আশা কৰাৰ পৰিৱৰ্তে স্বামী স্ত্ৰীয়ে নিজৰ স্বভাৱ সলনি কৰি সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক মজবুত হৈ পৰিব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত ভাল প্ৰতিফলনো দেখা পাব। আপোনাৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আজি সন্মুখীন হ'ব পাৰে, গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিব আৰু লগতে এলাৰ্জিৰ সমস্যা বৃদ্ধি হ'বলৈ নিদিব। এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।